ছাত্ৰ ছাত্ৰীসকল, আহা আমি আজি কালিৰ পাঠটোৰ পিছৰ অংশলৈ যাওঁ। এতিয়া আমি আমাৰ নিৰ্বাচিত কবিতা ৬৬ এই কবিতাটো আমি এবাৰ সৰপঠন দিওঁ। তোমালোকে শুনি যাবা। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশধিক উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ঢোলাই, প্ৰকৃতিক আনিলে সাদৰি। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে, যাচি প্ৰেম পৰিমল। উঠে তৰু হিৰে হিৰে বন বিহংগৰ, চন্দ্ৰ ভৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠাহে ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। মোহন কৃষক বেণু অনাহত ছন্দে, গাই মহা মহিমৰ গান, মোহ তন্দ্ৰালক তেজী উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰাৰূপ ধ্যান। এই পাঠটো আমি সৰপঠন দিলোঁ। ইয়াৰ মাজতে তোমালোকৰ কাৰণে কিছুমান নিশ্চয় কঠিন শব্দ আছে। আমি সেই কঠিন শব্দবিলাকৰ অৰ্থ প্ৰথমতে জানি লওঁ আহা। যেনে উষা, উষা নহয় দেই, উষা এয়া হ'ল সূৰ্য বা বেলি। অন্তৰিক্ষ আকাশ, ঋত্বিক পুৰোহিত, কিশলয় ন কুঁহিপাত গজালি কোঁ, কৃষক বেণু কৃষক বাঁহ, চামৰ চুঁৱৰী পহুৰ নেজৰ মুঠা, চিত্তহাৰী মন প্ৰাণ হৰিণীয়া, তন্দ্ৰালক টোপনি যোৱা অৱস্থা শ্ৰান্ত ক্লান্ত, দীৰ্ণ ভাগি ছিগি যোৱা, পৰিমল সুগন্ধ, পুঞ্জীভূত সঞ্চিত জমা হৈ থকা, মহামহিম খ্যাতিমন্ত, ৰঞ্জিলে ৰঙীন কৰিলে পোহৰ কৰিলে। আহা এতিয়া আমি কবিতাটোৰ পংক্তিবিলাকৰ ব্যাখ্যা কৰোঁ। প্ৰথম পংক্তিটো হৈছে কি? উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশধিক উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ঢোলাই, প্ৰকৃতিক আনিলে সাদৰি। সাদৰি দেই, আদৰি নহয়। মই পুনৰ গাইছোঁ আকৌ। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশধিক উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ঢোলাই, প্ৰকৃতিক আনিলে সাদৰি। বেলিৰ পোহৰত পৃথিৱীখন গছে বনে নহাজ ধাৰণ কৰিছে। ন কুঁহিপাতেৰে প্ৰকৃতিয়ে গছে বনে নতুন ৰূপত উদ্ভাসিত হৈছে। ন কুঁহিপাতে প্ৰকৃতিক চামৰ ঢোলাই সাদৰি আনিছে। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে, যাচি প্ৰেম পৰিমল। পিছৰ পংক্তিটো কি কৈছে? যে কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল। কবিৰ মন প্ৰাণ হৰণ কৰি নিয়া ফুলবোৰ ফুলি আনন্দত আত্মহাৰা হৈছে। আনকি এটা কৈছে কি? যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে, যাচি প্ৰেম পৰিমল। আনকি মন্দিৰৰ পূজাত নলগা ৰবাব ফুলেও ফুলৰ সুগন্ধি যাচিছে। আমি পিছলৈ যাওঁ। উঠে তৰু হিৰে হিৰে বন বিহংগৰ, চন্দ্ৰ ভৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান।
উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ গান জল স্থল অন্তৰিক সকলোতে যেন দেৱতাৰ মহা অভিযান পুৱাৰ বেলিৰ পোহৰত ন কুঁহিপাতে প্ৰকৃতিয়ে গছে বনে ন সাজ ধাৰণ কৰিছে গছে বনে জঁপিয়াই চৰাই চিৰিকটিবোৰে সুমধুৰ গীত গাইছে সেই ছন্দভৰা সুমধুৰ গানে জল স্থল আকাশ বতাহ সকলোতে কি হৈছে দেৱতাৰ সন্ধান কৰিছে আৰু প্ৰকৃতিয়ে এই সৌন্দৰ্যৰ মেলাত যেন আকাশে বতাহে সৰ্বত্ৰে বিয়পি পৰিছে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠাহে ঋত্বিকধানী অমিতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠাহে ঋত্বিকধানী অমিতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মাজত পৃথিৱীৰ পুঞ্জীভূত ক্লেদ যিবোৰ ময়লা কোৱা হৈছে আৱৰ্জনা আঁতৰি গৈছে আৰু কাল ৰাতিৰো অন্ত পৰিছে সেয়েহে যে কৈছে কি যে ঋত্বিকধানী ঋত্বিক হৈছে কি পুৰোহিত যে সেয়া যে সুন্দৰৰ পূজাৰী সুন্দৰৰ উপাসক অমিতৰ সন্তান মানুহ তুমি জাগি উঠা মোহন কিচক বেনু অনাহত ছন্দে গাই মহা মহিমৰ গান মোহ তণ্ডালখ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান মোহন কিচক বেনু অনাহত ছন্দে পাই মহা মহিমৰ গান মোহ চন্দ্ৰ তণ্ডালখ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান এতিয়া কিচক বেনু সেই আছে কি যে কিচক বাঁহ দেই কিচক বাঁহৰ এটা শব্দ এটা হয় এতিয়া কোৱা হৈছে যে কিচক বেনুহে বতাহত সৃষ্টিকৰ্তাৰ গান গাইছে প্ৰকৃতিৰ মাজত অনাবিল আনন্দই বিৰাজ কৰিছে এতিয়া এই সৌন্দৰ্যৰ বৰ্ণনাৰ লগতে ভক্তবৃন্দ সকলোকে তণ্ডা ত্যাগ কৰি প্ৰকৃতিৰ এই সুন্দৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে এই হ'ল আমাৰ কবিতাটোৰ যিখিনি প্ৰতিটো পংক্তিৰে ব্যাখ্যা এতিয়া আমি ৬৫ নম্বৰ কবিতাটোৰ মূল ভাৱটো আলোচনা কৰোঁ আহা এতিয়া ৬৫ নম্বৰ কবিতাটোৰ মূল ভাৱটো হৈছে এনেধৰণৰ তোমালোকে মন দি শুনিবা ৬৫ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ন প্ৰকৃতিৰ ন ৰূপত দীৰ্ঘ ৰাতিৰ যন্ত্ৰণাৰ অৱসান ঘটিবই ধৰালৈ যেন নতুন পোহৰৰ আগমন ঘটিছে অমিতৰ সন্তান মানুহ যিহেতু মুক্তিকামী সেয়েহে কবিয়ে সকলোকে প্ৰকৃতিৰ এই মোহময়ী ৰূপ পান কৰি নতুন উদ্যমেৰে বাট বুলিবলৈ বুলি আহ্বান জনাইছে এয়া হ'ল কবিতাটোৰ ভাৱাৰ্থ এতিয়া আমি ইয়াৰ পিছতে এই কবিতাটোত থকা হ'ব পৰা আমি প্ৰশ্নবিলাকো কিছু আমি আলোচনা কৰোঁ আমাৰ প্ৰশ্নবিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে তোমালোকে মন দি শুনিবা আৰু নিশ্চয় পাঠটোৰ পৰা তোমালোকৰ উপলব্ধি হৈছে যে এই উত্তৰসমূহ নিশ্চয় পাৰিবা তথাপিতো আমি সেই প্ৰশ্নবিলাক আমি আলোচনা কৰোঁ আহা আমাৰ প্ৰথমটো প্ৰশ্ন হ'ব এনেকুৱা ধৰণৰ যে প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে নিশ্চয় উত্তৰটো তোমালোকে জানিবাই যে কি হ'ব যে নতুন কুঁহিপাতবোৰে প্ৰকৃতিক আদৰি আনিলে এই বুলি কোনে উল্লেখ কৰিছে কবিয়ে উল্লেখ কৰিছে কিন্তু তোমালোকে কথাবিলাক সম্পূৰ্ণ এটা বাক্যত লিখিবা দেই পিছৰটো প্ৰশ্ন যে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেমৰ পৰিমল যাচিছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেমৰ পৰিমল যাচিছে নিশ্চয় উত্তৰটো কি হ'ব যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেমৰ পৰিমল যাচিছে কিয় কোৱা হৈছে যে ৰবাব ফুল কোনো পূজাত নালাগে কিন্তু তথাপিতো কি হৈছে যে সেই ৰবাব ফুলেও প্ৰকৃতিত
কি হৈছে প্ৰেমৰ পৰিমল যাচিছে। আৰু পিছৰ প্ৰশ্ন যে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। আমি পাইছিলোঁ নহয় জল স্থল আৰু কিবা এটা শব্দ আছিল নহয়, কি পাইছিলোঁ আমি যে জল স্থল, চাব দেই, জল স্থল আৰু কিবা এটা শব্দ আছিলে, কিন্তু আমি প্ৰশ্নটো কি যে জল স্থল আৰু ক'ত দেৱতাৰ অভিযান চলিছে। তেতিয়া আমাৰ উত্তৰটো কি হ'ব? জল স্থল আৰু অন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে। আৰু পিছৰ প্ৰশ্ন যে মহামহিমৰ গান কোনে গাইছে? যে মহামহিমৰ গান কোনে গাইছে? যে মহামহিমৰ গান কোনে গাইছে বুলি কোৱা হৈছে? যে মহামহিমৰ গান কোনে গাইছে? যে মোহন কৃষক বেণুৱে। এতিয়া কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে? যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে? উত্তৰটো কেনেকুৱা ধৰণৰ হ'ব? যে প্ৰকৃতিৰ প্ৰশস্তি কৰিবলৈ গৈ, যে প্ৰশস্তি শব্দটোৰ অৰ্থ কি? আমি পাইছোঁ যে বন্দনা, নহয় জানো? যে প্ৰকৃতিৰ বন্দনা কৰিবলৈ গৈ, প্ৰকৃতিক প্ৰশংসা কৰিবলৈ গৈ কি কৰিছে? যে প্ৰকৃতিৰ প্ৰশস্তি কৰিবলৈ গৈ কবিতাটোত কবিয়ে প্ৰকৃতিৰ নতুন কুঁহিপাত, ফলি থকা বিভিন্ন ফুল, ৰবাব ফুল, বনৰীয়া পক্ষী আদি বস্তুক টানি আনিছে। তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন হ'ব পাৰে যে কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? যে কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? যে প্ৰকৃতিৰ সৌন্দৰ্যই কবিৰ মন প্ৰাণত অগাধ প্ৰেমৰ সঞ্চাৰ কৰিছে। যে প্ৰকৃতিৰ সৌন্দৰ্যই কবিৰ মন প্ৰাণত অগাধ প্ৰেমৰ সঞ্চাৰ কৰিছে, আৰু সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে। এতিয়া আকৌ এনেকুৱা ধৰণৰ যে কবিতাটোত প্ৰকৃতিৰ সোধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে। প্ৰশ্নটো পুনৰ শুনিবা তোমালোকে। যে কবিতাটোত প্ৰকৃতিৰ সোধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে। উত্তৰটো কেনেকুৱা হ'ব? যে উত্তৰটো আমাৰ এনেধৰণৰ হ'ব পাৰে যে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে। বেলিৰ পোহৰত পৃথিৱী গছে বনে নহাজ ধাৰণ কৰিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত ভৰি পৰিছে। চৰাই চিৰিকটিৰ গানে সকলোতে দেৱতাৰ সন্ধান কৰিছে। আৰু কৃষক বেণুৱে বতাহত আমাৰ সৃষ্টিকৰ্তাৰ গান গাইছে। এনেদৰে প্ৰকৃতিৰ সন্মুখী সোধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি পাঠ সামৰোঁ। নিশ্চয় এই পাঠটো তোমালোকে হৃদয়ংগম কৰিব পাৰিছা। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।